26টা সমষ্টিৰ 3,88,358 গৰাকী হিতাধিকাৰীক প্ৰদান কৰা হৈছে গৃহ অনুমোদন পত্ৰ। আমি আপোনালোকক পোনপটীয়াকৈ অনুষ্ঠানৰ মাজলৈ লৈ গৈছো। আমি ধন্যবাদ জ্ঞাপন কৰিছো। এতিয়া মই বিনম্ৰ অনুৰোধ জনাইছো আমাৰ দূৰদৰ্শী নেতা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক তেখেতৰ বহুমূলীয়া ভাষণ প্ৰদান কৰিবলৈ। খবৰ কেনেকুৱা, ভালনে বেয়া? সবৰে বেংক একাউণ্ট আছে নে নাই? কাৰ কাৰ আছে হাত দাঙকচোন। বাপৰে, ঠিক আছে। আজি বা কালি, আজিয়ে পইচাটো সোমাব, কিন্তু কাৰোবাৰ কালি বা পৰহিৰ ভিতৰতো সোমাব, ঠিক আছে? এতিয়া ভাল লাগিছে নে বেয়া লাগিছে? এতিয়া ভাল লাগিছে যদি মাৰ আকৌ হাত চাপৰি এটা, মাইহঁত ভাল কৰি, এতিয়াই ভাল লাগিছে। আজিৰ সভাত আমাৰ মাজত উপস্থিত সন্মানীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া, পলাশবাৰী সমষ্টিৰ সন্মানীয় বিধায়ক হেমাংগ ঠাকুৰীয়া ডাঙৰীয়া, হাজো সমষ্টিৰ সন্মানীয় বিধায়িকা সুমন হৰিপ্ৰিয়া ডাঙৰীয়ানী, শ্ৰী অঞ্জন গোস্বামী ডাঙৰীয়া, হিমাংশু বৈশ্য ডাঙৰীয়া, অনুপ মেধি ডাঙৰীয়া, অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ডক্টৰ JB এক্কা ডাঙৰীয়া, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্ত কীৰ্তি জলিলী ডাঙৰীয়ানী, জিলাৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰ ডাঙৰীয়া, প্ৰযুক্তিৰ মাধ্যমেৰে অসমৰ আটাইবোৰ সমষ্টিতে আজি আমাৰ সভাৰ লগত সংযোগ হৈ থকা অসমৰ সন্মানীয় মন্ত্ৰীসকল, বিধায়কসকল, আমাৰ অতিথিসকল আৰু সমগ্ৰ অসমতে এই সভা শুনি থকা শ্ৰদ্ধাৰ ৰাইজ, আই মাতৃসকল আৰু যুৱক যুৱতী, বন্ধু বান্ধৱীসকল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী নিৰ্বাচিত হোৱাৰ পিছত তেখেতে ভাৰতবাসী ৰাইজক এটা প্ৰতিশ্ৰুতি দিছিলে নিৰ্বাচনৰ সময়ত যে মই যদি তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হওঁ তেতিয়াহ'লে মই আৰু 5 কোটি ভাৰতবাসীক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ উপলব্ধ কৰোৱাম। প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আপোনালোকে ভোট দিছিলে বা যোনে ভোট দিয়াও নাই, আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই শাসনভাৰ লৈয়েই তেওঁ প্ৰথম মনত পেলাইছিলে যে নিৰ্বাচনৰ সময়ত মই কি প্ৰতিশ্ৰুতি দিছিলোঁ। তেওঁ প্ৰথম প্ৰতিশ্ৰুতি দিছিলে যে মই আৰু 5 কোটি মানুহক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিম, জ্যেষ্ঠজনক মই স্বাস্থ্যৰ বিনামূলীয়া সুবিধা প্ৰদান কৰিম, কৰ্মচাৰীসকলৰ বাবে ইউনিফাইড পেঞ্চন স্কিম আনিম। এই ধৰণে তেখেতে যিমান প্ৰতিশ্ৰুতি দিছিলে এই গোটেইবোৰ প্ৰতিশ্ৰুতিয়ে তেওঁ বাস্তৱত ৰূপায়ণ কৰাৰ বাবে আজি কামত আগবাঢ়িছে। আমাৰ অসমত আমি বহুতবিলাক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ ইতিমধ্যে আমি নিৰ্মাণ কৰিছোঁ। আমাৰ ৰাজ্যখনত এতিয়ালৈকে 20 লাখতকৈও অধিক লোকে পকী গৃহ লাভ কৰিবলৈ সক্ষম হৈছে। আৰু মোৰ মনত আছে যে নিৰ্বাচনৰ আগত মাৰ্চ মাহত যোৰহাট জিলাৰ মেলেং মেটেলিত পথাৰত আমি এখন সভা আহ্বান কৰিছিলোঁ। আজি যেনেকৈ আমি 3,88,000 লোকক প্ৰথম কিস্তিৰ ধন দিম, সিদিনাখন আমি একেলগে 5,55,555 গৰাকী হিতাধিকাৰীৰ হাতত আমি ঘৰৰ চাবি তুলি দিছিলোঁ। তাৰ আগতেও যাৰ ভূমি নাছিলে তেওঁলোকক এটা ক্লাষ্টাৰলৈকে আনি আমি নাহৰকটীয়াত 113 ঘৰ মানুহক
একেলগে সমজুৱাভাৱে এটা আমি আৱাস যোজনাৰ কলনী নিৰ্মাণ কৰি দিছিলোঁ। তাৰ আগতে ছেপ্টেম্বৰ মাহত আমি 1,71,593 গৰাকীক আৰু যোৱা বছৰৰ 9 জানুৱাৰীত আমি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ 50,000 লোকৰ গৃহ প্ৰৱেশ অনুষ্ঠান আৰম্ভ কৰিছিলোঁ। মই যদি আপোনালোকক অলপ বুজাব খোজো, বহুতৰ যেতিয়া নিজৰ ঘৰৰ নামটো নাহে তেতিয়া মানুহজনৰ খং উঠে যে মোৰ ঘৰটো মই কিয় নাপালোঁ। আমি এটা কথা সকলোৱে বুজি পাব লাগিব যে এবাৰতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সকলোকে যদি ঘৰ দিও দিয়ে, আমাৰ বজাৰত চিমেণ্টৰ নাটনি হ'ব, ইটাৰ নাটনি হ'ব, শিলৰ নাটনি হ'ব, আৰু এক বেগ চিমেণ্টত যদি 300 টকা, আৰু একেলগে যদি ভাৰতবৰ্ষৰ 5 কোটি মানুহক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰথম কিস্তি দি দিয়ে, সকলোৱে যেতিয়া চিমেণ্ট ইটাৰ দোকানলৈকে যাব, তেতিয়ালে যি ইটাৰ দাম যদি 3,000 টকা, ইটা বেপাৰীয়ে 6,000 টকা বিচাৰিব, চিমেণ্ট 500 টকা বিচাৰিব, কাৰণ বস্তুৰ যেতিয়া নাটনি হয় তেতিয়া মূল্য বৃদ্ধি হয়। সেইবাবে আমি পৰিকল্পনা কৰি যে এই বছৰ 5 লাখ মানুহক ঘৰ দিম, অহা বছৰ 5 লাখ মানুহক ঘৰ দিম, পিছৰ বছৰ 5 লাখ মানুহক ঘৰ দিম, যাতে ইটা ভাটাৰ মালিকে ক'ব নোৱাৰে যে মোৰতো ইটাই নাই। যাতে যেতিয়া আমাৰ গাঁৱত আপোনালোকে চাব 10জন মানুহে যেতিয়া একেলগে ঘৰ বনাব খোজে, শ্ৰমিকৰো মূল্য বৃদ্ধি পায়, ইটাৰ দামো বাঢ়ে, শিলৰ দামো বাঢ়ে, চিমেণ্টৰ দামো বাঢ়ে, ৰং লোৱা মিস্ত্ৰীৰ দামো বাঢ়ে। কিন্তু যদি নিয়মিতভাৱে আমি এটা সামঞ্জস্য ৰাখি যদি ঘৰ দি থাকোঁ, তেতিয়া বস্তুৰ দাম নাবাঢ়ে আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দিয়া টকাখিনি দি আমি ঘৰ নিৰ্মাণ কৰিব পাৰোঁ। যেতিয়া আমাৰ চৰকাৰ আহিলে, প্ৰথম আৰু দ্বিতীয় জিঅ' টেগিং কৰি 2011 চনৰ আৰ্থ সামাজিক সমীক্ষা আৰু 2018 চনৰ জিঅ' টেগিং কৰি আমি 26,11,793 গৰাকী হিতাধিকাৰীক আমি নিৰ্বাচিত কৰিছিলোঁ। তাৰ পিছত প্ৰত্যেক বছৰে আমি 3 লাখ 4 লাখ কৰি মানুহক ঘৰ দি গ'লোঁ, আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এই 10 বছৰৰ শাসনকালত বৰ্তমানলৈকে অসমত 20,46,553 গৰাকী ব্যক্তিয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ লাভ কৰিবলৈ সক্ষম হ'ল। তাৰ মানে প্ৰত্যেক বছৰত আমি 2ৰ পৰা 3 লাখকৈ ঘৰ দি যাওঁ। যেতিয়া ঘৰটো নাহে তেতিয়া মানুহে ভাবে যে মোৰ নামটো কাটি দিলে। আমাৰ নামটো কোনেও কাটি নিদিয়ে। আমি এটা নিয়ম কৰোঁ যে প্ৰথমতে শিডিউল ট্ৰাইব মানুহক দিওঁ, শিডিউল কাষ্ট মানুহক দিওঁ, দিব্যাংগজনক দিওঁ, কিন্তু পোৱাটো এই 26 লাখ গোটেই পাব। যেনেকৈ আজি আমি ইয়াতে গোটেই অসমতে আজি দিনটোত আমি 3,80,000 মানুহক বা পৰিয়ালক 3,88,000 পৰিয়ালক আজি আমি ঘৰ ল'বলৈ মাতিছোঁ। কিন্তু যোৱাবাৰ যেতিয়া আপোনালোকৰ নাম অহা নাছিল, আপোনালোকৰ চবৰে খং উঠিছিল যে মোৰ নামটো কাটি দিলে কোনোবাই। উঠিছিল নে নাই খং? উঠিছিল নে নাই খং? সঁচা কথাটো কওক, কাৰ কাৰ খং উঠিছিল? হাত ডাঙক এতিয়া। নামটো নাহোঁতে অলপ মনটো বেয়া লাগিছিল, হয়নে নহয়? এতিয়া আজি যে আপোনালোকক আমি ঘৰ ল'ব মাতিছোঁ, এই ঘৰ ল'ব মাতোতে 20,46,000 লগত 3,80,000 মানুহৰ নাম যোগ হ'ল। কিন্তু আৰু 3,80,000 মানুহক আজি আমি মতা নাই।
এটা তেওঁলোকৰো খং উঠি থাকিব যে আমাৰ নামটো কোনোবাই কাটি দিলে, কিন্তু কোনেও কাটি দিয়া নাই। একেলগে আমি 6 লাখ মানুহক এই কাৰণে ঘৰ দিয়া নাই, তেতিয়ালে বজাৰত যিমান ইটাৰ দাম বাঢ়িব, চিমেণ্টৰ দাম বাঢ়িব, আমি কোনেও ঘৰ বনাব নোৱাৰিম। সেইকাৰণে আজি আমি আপোনালোকক 3,80,000 মানুহক মাতি ঘৰ দিছোঁ, আৰু অহা বছৰ অৰ্থাৎ চৰকাৰৰ বছৰটো 25-26 হিচাপত নহয়, 31 মাৰ্চতহে আমাৰ বছৰটো শেষ হয়। তাৰমানে এপ্ৰিলৰ পিছত আৰু ছেপ্টেম্বৰ মাহৰ ভিতৰত বা অক্টোবৰ মাহৰ ভিতৰত আমি অসমত এনেকৈ আজি যিবিলাকে আমাক বেয়া পাই আছে নমতাৰ কাৰণে, তেনেকুৱা 3,80,000 মানুহক মাতি আনি আমি আকৌ ঘৰ দিম।